অসম পুলিচৰ ইণ্টাৰভিউ ইমান দেৰি কিয়? কি কাৰণত দেৰি? আমাৰ জীৱন ধ্বংস হৈ গ'ল। কাম কাজ এৰি দি আমি ৰান কৰিব ধৰিছোঁ, কিন্তু এতিয়া আকৌ আমাৰ ইণ্টাৰভিউটো পিছ হৈ গ'ল। বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু আৱাৰ বিজুটিভ 13 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, সকলে ভালে আছে, কুশলে আছে। চ' ফাইনেলি আমাৰ আছাম পুলিচ নিউ ভেকেঞ্চি, নিউ ৰিক্ৰুটমেণ্ট 2023-24 যিহেতু আমাৰ ফাইনেলি 3945 ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। আৰু যিহেতু যোৱাকালি মানে আমাৰ 3 তাৰিখৰ কথা, এইটো আমাৰ যিহেতু CM ছাৰ ফাইনেলি কৈছে যে আমাৰ মে' মাহত অসম পুলিচৰ ৰানিং জাম হ'ব, মানে PST-BET আৰম্ভ কৰিব। এতিয়া চাওক বন্ধু বান্ধৱীসকল, অসমত বহুতে ইউটিউবাৰ আছে, ঠিক আছে। যেতিয়া ক'ৰবাত এটা ন'টিচ পাব, তাৰ পিছতহে ভিডিঅ' এটা বনাই দিব। কিন্তু সেই ইউটিউবাৰসকলক মই পচন্দ নকৰোঁ। আগৰ পৰা সেই ইউটিউবাৰসকলক মই চইচ নকৰোঁ। কিয় নকৰোঁ এটা কথা মন কৰিব। ইউটিউবাৰ কাক কয় এটা কথা মন কৰিব, এটা কথা ফ'ল' কৰিব। ছাপ'জ ভিডিঅ' বনাই থাকে, সেই বস্তুটোৰ ওপৰত অভিজ্ঞতা এটা আছে, ঠিক আছে। সেই হিচাপ মতে আমাৰ ইণ্টাৰভিউটো কেতিয়া হ'ব পাৰে, কেতিয়া আমাৰ এডমিট কাৰ্ড দিব পাৰে, এক্সপেক্টেড ভিডিঅ'। ছাপ'জ এটা কথা মন কৰিব, বৰ্তমান ডিজিটেল ইণ্ডিয়া হয়, সকলোৱে পঢ়া শুনা হয়। আজি আপোনালোকে নিজে নিজে চাব পাৰিব যে আমাৰ SLBRB এইটো আমাৰ অসম পুলিচৰ অফিচিয়েল ৱেবছাইট হয়। SSC এইটো আমাৰ SSC অফিচিয়েল ৱেবছাইট হয়, ঠিক আছে। BSF, তাৰপিছত আমাৰ CRPF, ADRE, এই সকলোখিনি অফিচিয়েল ৱেবছাইটটো আপোনালোকে সকলোৱে ভালকৈ জানে। আৰু সেই তাতে গৈ আপোনালোকে চাব পাৰিব যে আমাৰ ন'টিচ মুকলি কৰি দিয়া হৈছে নে নাই। আপোনালোকে এইটো নিজে চাব পাৰিব। কিন্তু ইউটিউবাৰ কাক কয়? ইউটিউবাৰ কয় যিসকলে ভিডিঅ' বনাই থাকে, তাৰ ওপৰত বেছিকৈ নলেজ। চ' আমাৰ কেতিয়া হ'ব পাৰে এক্সপেক্টেড ভিডিঅ' এনালাইচিছ কৰি ভিডিঅ' বনাই দিয়ে, সেইটোহে মই ইউটিউবাৰ। এতিয়া এটা কথা মন কৰিব, যিহেতু মই ডিচেম্বৰ মাহতে ভিডিঅ' আপলোড কৰিছোঁ যে আমাৰ ইণ্টাৰভিউটো কেতিয়া হ'ব। যদি আমাৰ ডিচেম্বৰ মাহৰ ভিতৰত যদি ন'টিচ নাইবা এডমিট কাৰ্ড মুকলি কৰি দিয়া নহয়, তেনেহ'লে আমাৰ ইলেকশ্যনৰ আগত ইণ্টাৰভিউটো নহয়। আৰু নেক্সটত মই আৰু জানুৱাৰী মাহত ভিডিঅ' আপলোড কৰিছোঁ যে আমাৰ এই ইলেকশ্যনৰ আগতে আমাৰ ইণ্টাৰভিউটো, অসম পুলিচৰ ইণ্টাৰভিউ ইলেকশ্যন যিহেতু আছে আমাৰ এপ্ৰিল মাহত, তাৰ আগতে নহয়। আৰু এটা ৰিজন আছে, চাওক, যিহেতু আমাৰ অসম পুলিচৰ পৰীক্ষাটো কোনে ল'ব? ছেবা ল'ব। আৰু যিহেতু ছেবা আমাৰ HSLC মেট্ৰিকৰ ফাইনেল আছে ফেব্ৰুৱাৰী মাহৰ, ঠিক আছে। তাৰপিছত আমাৰ HS হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, HSLC আমাৰ মেট্ৰিক পৰীক্ষা আছে, ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব। আৰু যিহেতু আমাৰ এপ্ৰিল মাহত ইলেকশ্যন আছে, সেইকাৰণে মই আগতে ভিডিঅ' বনাই দিছোঁ যে আমাৰ চাওক, ইলেকশ্যন যিহেতু আমাৰ এপ্ৰিল মাহত আছে, এপ্ৰিল মাহৰ আগতে আমাৰ অসম পুলিচৰ ইণ্টাৰভিউ নহয়। এতিয়া যিহেতু যিমান সোনকালে নকৰে কিয় তথাপিও কমপ্লিট নহ'ব। যিহেতু যোৱা বছৰ যিটো আমাৰ ৰিক্ৰুটমেণ্টটো হৈ গ'ল জেল ৱাৰ্ডাৰ, মই হিচাপ কৰিছোঁ A to Z 3 month 17 day সময় লাগিছে, 3 মাহ 17 দিন সময় লাগিছে। তেনেহ'লে সেইটো আমাৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, যিহেতু 3 মাহ আছে। আৰু এপ্ৰিলত আমাৰ ইলেকশ্যন আছে, আৰু তাৰ আগতে মানে ইণ্টাৰভিউ পাতিব, তেনেকুৱা ধৰণৰ পাৰ্মিশ্যন নিদিব, কিন্তু তেনেকুৱা ধৰণৰ অৱস্থা নাই। আৰু যিহেতু ৰেলী চেলি বহুত কাম থাকিব, সেইকাৰণে মই আগতে কৈ দিছোঁ যে আমাৰ ইলেকশ্যনৰ পিছতহে আমাৰ ইণ্টাৰভিউটো হ'ব। চাওক, এইটো সঁচা হৈ গ'ল। কিমানজন ইউটিউবাৰে ভিডিঅ' বনাইছে আজি আপোনালোকে প্ৰুভ কৰিবাচোন। কিমানজন ইউটিউবাৰে ভিডিঅ' বনাইছে আমাৰ CM ছাৰ কোৱাৰ আগতে যে আমাৰ ইণ্টাৰভিউটো ইলেকশ্যনৰ পিছত হ'ব? বনোৱা নাই। মই চেলেঞ্জ কৰিছোঁ, বনোৱা নাই। আৰু তেনেকুৱা ধৰণৰ ইউটিউবৰ নাই। হ'ব পাৰে মোৰ চেনেলটো নতুন, হ'ব পাৰে মই ভিডিঅ' আপলোড দিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ ভিডিঅ', যিহেতু সময়ৰ অভাৱত। আৰু মই আজিও চেলেঞ্জ কৰিছোঁ, এক্সপেক্টেড ভিডিঅ', এনালাইটিক ভিডিঅ' মোৰ ওপৰত অসমৰ ইউটিউবাৰে বনাব নোৱাৰিব। মই বহুত ভিডিঅ' বনাইছোঁ এক্সপেক্টেড আজিলৈকে, আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই থাকে আপোনালোকে আৰু নতুনকৈ ক'ব নালাগে কিমানটা সঁচা হৈছে। চাওক, এইটো সঁচা হৈ গ'ল। মই ফাইনেলি কৈছোঁ যে আমাৰ ইলেকশ্যনৰ আগত নহয়, ইলেকশ্যনৰ আগত নহ'ল। যিহেতু সেইটো বুজি পোৱা যায়, নহয় জানো? যিহেতু আমাৰ তাতে PST-BET হ'ব, তাৰপিছত আকৌ আমাৰ এক্সাম হ'ব, ভাইবা হ'ব। ইমান সহজ নহয়, ইমান সহজ নহয়। বহুতে কৈ আছে ফিল্ড ৰেডি কৰি আছে, এইফালে হ'ব, এইটো হ'ব, মানে মূৰটো নষ্ট কৰি দিছে। কিন্তু নহয়, আমাৰ ইলেকশ্যনৰ পিছতহে হ'ব। চ' বন্ধু বান্ধৱীসকল, এতিয়া আহি গ'ল আমাৰ ইণ্টাৰভিউটো এপ্ৰিল মাহৰ লাষ্ট উইকত নহ'লে আমাৰ মে' মাহৰ ফাৰ্ষ্ট উইকতে আমাৰ, ঠিক আছে, এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব। আৰু মে' মাহতে আমাৰ ইণ্টাৰভিউটো আৰম্ভ হ'ব, মানে PST-BET আমাৰ আৰম্ভ হ'ব, ঠিক আছে। আৰু ইয়াতে এটা ভাল খবৰ আছে বন্ধু বান্ধৱীসকল, এই আমাৰ ইমান যে মাজতে যে আমাৰ দিনবোৰ ৰখি গ'ল, মানে আমাৰ সেইফালে মন কৰিব, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', ঠিক আছে, সেইফালে 4 মাহ যে আমাৰ সময় আছে। ইয়াতে এটা ভাল খবৰ আছে, গুড নিউজ আছে। আমাক মানে চৰকাৰৰ ফালৰ পৰা এটা অফাৰ দিছে। অফাৰটো কি দিছে? আমাক ট্ৰেইনিং কৰাব, ঠিক আছে। আমাক ফ্ৰী ট্ৰেইনিং কৰাব, ফ্ৰী আমাক কোচিং কৰাব। আমাৰ অসম পুলিচৰ কাৰণে কেনেকৈ আমি চাকৰি পোৱাৰ আমাক মানে সুযোগ পাম আমি, বা আমি অতি সোনকালে আমি চাকৰিটো লাভ কৰিম, মানে অতি সহজে আমি চাকৰিটো পাম, ঠিক আছে। সেই হিচাপ মতে, বা যিহেতু আমাৰ CM ছাৰ কৈছে, সেই ভিডিঅ'টো ভালকৈ চাই ল'ব আপোনালোকে। ভিডিঅ'টো ভালকৈ পুলিচ होना है। अच्छा,
जो लोग पुलिस होना है, मई महीना में पुलिस का रनिंग होगा, दौड़ना हो जाएगा। इसका पहले मैं आप लोगों को एसपी साहब को बोल के आप लोगों के लिए मैं अच्छा ट्रेनिंग कर दूंगा और पुलिस नौकरी आप लोग को मिले, इसके लिए मैं पूरा जितना हेल्प हो सकता है पूरा मैं हेल्प आप लोगों को ভালকে যে আমাৰ CM ছাৰ কৈছে যে আমাৰ মে মাহত PST PET ৰানিং মানে হ'ব, ঠিক আছে, ৰানিং জাম হ'ব। আৰু ইয়াতে কৈছে মানে SP আমাৰ SP ছাৰক কৈ মানে আমাক ভালকৈ ট্ৰেইনিং দিব, মানে কোচিং কৰাব, ঠিক আছে, ফ্ৰী কোচিং চেণ্টাৰ তেনেকুৱা ধৰণৰ ফ্ৰী ট্ৰেইনিং কৰাব। আৰু আমাৰ সেইফালে মানে পঢ়া শুনাৰ ক্ষেত্ৰত মানে ফ্ৰী আমাক কোচিং কৰাব। আৰু ইয়াৰ ওপৰত মই আৰু এটা নেক্সট ভিডিঅ' বনাই দিম, ঠিক আছে, কেনেকৈ কৰিব পাৰে হয়তো বা ক'ত কৰিব, ইয়াৰ ওপৰত মই আৰু এটা নেক্সট ভিডিঅ' বনাই দিম। লগতে আপোনালোকে সেইটো চিন্তা নকৰিব, ভালকৈ মৰ্ণিং টাইমত ৰানিং ভালকৈ কৰি যোৱা। আৰু যিসকলে মানে কাম কাজ কৰি আছে বহুত প্ৰব্লেম হ'ব, যিহেতু মানে ফেমিলি আকৌ হেডেক ল'ব লাগে, তাৰপিছত আকৌ ৰান জাম মাৰিব লাগে, নহয় জানো, অলপমান কষ্ট কৰিব। এতিয়া উপায় নাই, যিহেতু চৰকাৰৰ কথা। আৰু আমাৰ এতিয়া এপ্ৰিল মাহৰ শেষত এডমিট কাৰ্ড পাই যাব। আৰু মানে এপ্ৰিল মাহৰ শেষত নহ'লে মে' মাহৰ প্ৰথমে আপোনালোকে এডমিট কাৰ্ড পাই যাব। আৰু মে' মাহতে ইণ্টাৰভিউটো আৰম্ভ হ'ব, ঠিক আছে। আৰু অতি সোনকালে প্ৰচেছটো কমপ্লিট কৰিব। লগতে যাওক আমাৰ গেট 4 যিটো ভেকেঞ্চি আছে সেইটো আমাৰ কেতিয়া হ'ব। চ' যিহেতু আমাৰ অসম পুলিচৰ ডিপাৰ্টমেণ্টত যিমান ভেকেঞ্চি পৰে মানে সকলোখিনি ভেকেঞ্চি একেলগে মানে ইণ্টাৰভিউটো লোৱা হয়, ঠিক আছে। চ' আৰু মই গেট 4 ওপৰত আৰু নেক্সট ভিডিঅ' বনাই দিবৰ চেষ্টা কৰিম। চ' বন্ধু বান্ধৱীসকলে আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। চ' আজিৰ কাৰণে এইটো আছিলে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইবকৈ ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন লগতে এনালাইটিক ভিডিঅ'বিলাক সকলোৰে আগত পাবলৈ। জয় আই অসম।